অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কমলিকা কাশ্যপে অসমবাসীক নিজৰ অভিভাৱক বুলি জনালে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। ক'বলৈ লৈছোঁ কমলিকা কাশ্যপৰ কথা। মঞ্চত 5 কেজিমান হেভি মেকআপ, অলাগতিয়াল কথা, বেচুৰা গান আৰু সেই গানৰ তালে তালে জঁপিয়াই জঁপিয়াই ভয়ংকৰ নৃত্য কৰাৰ বিপৰীতে কমলিকাই অসমবাসীক দি গৈছে এটাৰ পাছত আনটো মাতৃৰ জনপ্ৰিয় গীত। কিমান যে বুকুত দুখ বান্ধি গীত গাই ফুৰিছে কমলিকাই, সেয়া হয়তো কোনেও অনুভৱ কৰিব নোৱাৰে। মাক দেউতাক অবিহনে এতিয়া নিজৰ অভিভাৱক বুলি অসমবাসীকেই মানি লৈছে কমলিকা কাশ্যপে। কমলিকাই কি ক'লে এবাৰ শুনোচোন আহক। ৰাইজ অবিহনে এগৰাকী শিল্পীৰ ক'ব গ'লে একো কাম নাই বুলি কোৱা যায়, কাৰণ কিয় ৰাইজে হৈছে সকলোতকৈ ডাঙৰ ছাপোৰ্টাৰ। তেখেতলোকে যদি কিবা এটা বস্তু না বুলি কয় তেতিয়াহ'লে আমি মানিব লাগিব, আৰু কিবা এটা বস্তু যদি তেখেতলোকৰ হিচাপত শুদ্ধ তেতিয়াহ'লে আমি মানিবই লাগিব। মই তেনেস্থলতে অসমবাসী ৰাইজক বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ যে ইমানখিনি মৰম দিছে যে মই আজি আপোনালোকৰ আগত গীত গাবলৈ পৰা হৈছোঁ। সিমানখিনি গীত গাই আছোঁ আপোনালোকৰ আগত, বহুত বহুত ধন্যবাদ। আপোনালোকৰ অবিহনে একো নাই। আৰু এতিয়া ক'ব গ'লে মা দেউতাটো ঢুকালেই বাৰু, ক'ব গ'লে অসমৰ ৰাইজ গোটেইখিনিয়ে যাতে মোৰ মা মানে ক'ব গ'লে অভিভাৱকৰ নিচিনা হৈ গৈছে এতিয়া। সেইটো